হিমন্ত বিশ্বক প্ৰশংসা কৰিছে অৰুণোদয় আঁচনি পায় কালি বহুত গৰ্বৰে কৈছে পঞ্চায়ত কৰ্মীৰ অভিৱৰ্তনত পঞ্চায়ত প্ৰতিনিধিৰ অভিৱৰ্তনত কৈছে যে কি কৈছে যে আমাক কোনেও ৰুধিব নোৱাৰে ২৬ত আমি ইমান মহিলাক অৰুণোদয় দিছোঁ অৰুণোদয় 1 অৰুণোদয় 2 অৰুণোদয় 3 আমি ইমান ইন্দিৰা আৱাস যোজনা দিছোঁ ঠিক আছে মই বাকীখিনি কথা নকওঁ অৰুণোদয় দিছোঁ কিন্তু এই কথা অমিত শ্বাহে ক'বলৈ পাহৰি গ'ল কিয় এই কথা কিয় পাহৰি গ'ল অৰুণোদয় তুমি ক'ৰ পৰা দিছা অৰুণোদয় ক'ৰ পৰা দিলে চেণ্ট্ৰেলৰ পইচাৰ পৰা দিলে নে ৰাজ্য চৰকাৰৰ পইচাৰ পৰা দিলে এই যে ৪২ লাখ মহিলা অৰুণোদয় যে দিছে ক'ৰ পৰা দিলে এয়া পইচা ধাৰ লৈ পেলাই দিছে ঋণ লৈ দিছে না কৰ কাটলৰ পৰা উঠাইছে ধাৰ লৈ তুমি ১,৫৮,০০০ কোটি টকা আজিৰ তাৰিখত ধাৰ হ'ল অসম শেষ কৰি দিছে পংগু কৰি দিছে কঙাল কৰি পেলালে অসম ১,৫৮,০০০ কোটি টকা ঋণ লৈ তুমি অৰুণোদয় দিছা অকল ভোট বেংকৰ আশাত অকল জিকিবৰ কাৰণে ভোটৰ কাৰণে কাৰো কল্যাণ সাধনৰ কাৰণে তুমি দিয়া নাই ১২৫০ টকাৰে কি হয় ১২৫০ টকাৰে আজি এটা শিশু যদি অসমত জন্ম হয় তেওঁ ৫০,০০০ টকা ঋণৰ বোজা লৈ অসমত জন্মগ্ৰহণ কৰিব লাগে এই কাঙাল হ'লে তুমি অসমখন লৈ গ'লা অৰুণোদয়ৰ নামত অসমৰ কামিহাৰ ভাঙি দিলে অসমৰ অৰ্থনীতি ফিনিছ আজি অসমে একদম লোন নহ'লে ১ মিনিট অসম চলিব নোৱাৰে লোন নহ'লে আজি অসম ১ মিনিট চলিব নোৱাৰে এনেকুৱা অৱস্থালৈ অসমখন লৈ গ'ল আৰু লৈ যোৱাৰ পিছত অমিত শ্বাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি কিহৰ কাৰণে অৰুণোদয়ৰ কথা ক'লে অসমীয়া মানুহক শেষ কৰা অসমৰ অৰ্থনীতি শেষ কৰি দিছে ধাৰৰ বোজাৰে আপুনি সেই কথা কালি পাহৰি গ'ল সেই কথা আপুনি নক'লে আৰু অনুপ্ৰৱেশকাৰীক আমি থাকিবলৈ নিদিওঁ আমি অনুপ্ৰৱেশকাৰী কোনো কাৰণত অসমত আমি সোমাবলৈ নিদিওঁ মই তাত প্ৰশ্ন কৰিব খুজিছোঁ অনুপ্ৰৱেশকাৰীক সোমাবলৈ কোনে দিছে আপোনালোকে দিছে নে আমি কংগ্ৰেছে দিছোঁ আপুনি কালি আমাক কৈছে যে কংগ্ৰেছ অনুপ্ৰৱেশকাৰী প্ৰিয় আমাৰ প্ৰিয় বোলে আমি প্ৰশ্ন কৰিব খুজিছোঁ আপোনাক অনুপ্ৰৱেশকাৰীক অসমলৈ আপুনি আনিছে নে আমি কংগ্ৰেছে আনিছোঁ আমি কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক বন্ধ কৰিবৰ কাৰণে অসম চুক্তি কৰিছোঁ অসম চুক্তি ৰাজীৱ গান্ধীয়ে কৰি থৈ গৈছে য'ত ধৰা হৈছে ছাত্ৰ সন্থা সকলো অসমৰ ৰাইজে মানি লৈছে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত এটাও বিদেশী অসমত আহিব নোৱাৰিব থাকিব নোৱাৰিব এই আইন কোনে ভংগ কৰিলে আপুনি যে কালি খুব ঘুচপেটিয়াৰ কথা ক'লে এই আইন কোনে ভংগ কৰিলে আপুনিহে কৰিলে কা আইন কোনে আনিলে আপুনিহে আনিলে কা আইন কানি কোনখিনি অনুপ্ৰৱেশকাৰীক আপুনি স্বীকৃতি দিলে কোনখিনি অনুপ্ৰৱেশকাৰীক আপুনি ভাৰতীয় নাগৰিক কৰিলে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অসমত অবৈধভাৱে সোমোৱা সকলো অনুপ্ৰৱেশকাৰী ঘুচপেটিয়া আপোনাৰ ভাষাত কৈছোঁ ঘুচপেটিয়া হিন্দীত এই ঘুচপেটিয়াক আপোনালোকে ৰেগুলাৰাইজ কৰিলে নাগৰিকত্ব দিলে অসমীয়া মানুহৰ ভাষা সাহিত্য সংস্কৃতি স্বাভিমান সকলো শেষ কৰিলে আপোনালোকে কৰিলে আমি কালি যে আপুনি কৈছে আপুনি গৃহমন্ত্ৰী আপোনাৰ হাতত তথ্য নথকাটো অতি লজ্জাজনক কথা যে কালি আপুনি কৈছে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে কালি আপুনি কি বুলি যে ইয়াৰ পৰা ঘুচপেটিয়া আপোনাৰ শব্দ কৈছোঁ ঘুচপেটিয়া অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা হৈছে আমি চ্যালেঞ্জ কৰি কৈছোঁ যদি সেইসকল অবৈধ বিদেশী নাগৰিক হয় এই ৬,০০০ বিঘাৰ মাটিৰ পৰা যাত উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিয় হোৱাইট পেপাৰ দিব পৰা নাই আমি কংগ্ৰেছেতো আজিৰ পৰা ১ মাহৰ আগত হোৱাইট পেপাৰ ডিমাণ্ড কৰিছোঁ আমি কৈছোঁ যে তাত কিমানটা বিদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া কিমানটা বিদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া কিমানটা বাংলাদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া নাম দিয়া তথ্য দিয়া হোৱাইট পেপাৰ দিয়া দিব পৰা নাই কিয় যদি তেওঁলোক বাংলাদেশী হয় তে কিয়
সীমান্তত গৈ থৈ অহা নাই কিয় সীমান্তত গৈ থৈ অহা নাই যদি বাংলাদেশী হয় আপুনি কিহৰ কাৰণে তেওঁলোকক 50,000 টকাকৈ দিম বুলি ঘোষণা কৰিছে আপুনি তেওঁলোকক বিকল্প সংস্থাপন দিম বুলি কৈছে পুনৰ সংস্থাপন দিম বুলি কৈছে আপুনি 50,000 টকাকৈ দিম যদি বাংলাদেশী হয় আমি চ্যালেঞ্জ কৰিছোঁ অমিত শ্বাহ ডাঙৰীয়াক প্ৰমাণ কৰক গতিকে এইটো হৈছে নিৰ্বাচনৰ আগত কেৱল পলাৰাইজেশ্যন কৰিবৰ কাৰণে কেৱল মানুহক দুটা ভাগত বিভক্ত কৰিবৰ কাৰণে তেওঁলোকে এইটো এটা ৰাজনীতিৰ বাহিৰে আন একো নহয় এতিয়া আমি